হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল দিনন্দিয়া ব্লগ। আজি আহিছোঁ আমাৰ স্কুলত। চাব পাৰে আমাৰ স্কুলত অহাকালি কি হ'বলৈ গৈ আছে, বিহু না। অহাকালি আৰু পৰশুদিন, কালি আৰু পৰশুদিন 2 দিন আমাৰ হাটৌ গাঁৱত বিহু হ'বলৈ গৈ আছে বন্ধুসকল। আমাৰ অহাকালি বিহু, অহাকালি আৰু পৰশুদিন না জোন। অহাকালি 21 বহাগ আৰু পৰশুদিন 22 বহাগ বা ইংৰাজীত 4 আৰু 5 মে না। আচ্ছা, 21 বহাগত কি আছে, সিংগল ডান্স, গ্ৰুপ ডান্স এইবিলাক প্ৰতিযোগিতা থাকিব, বিহু ডান্স। আপোনালোকে আহক 21 বহাগত। আৰু 22 বহাগত আমাৰ কোন আহিব, কণ্ঠশিল্পী ৰাকেশ ৰিয়ান আৰু প্ৰীতি কলিতা। 22 বহাগ অৰ্থাৎ 5 মে। বন্ধুসকল, আপোনালোকক কথা দি ক'লে নহ'ব, আপোনালোকক একদম অৰিজিনেল মানে বেনাৰটোৱে মানে দেখুৱাই দিছোঁ। চাই বেয়া চাব পাৰে, আপোনালোকক ডাঙৰ চাই বেনাৰখনেই দেখুৱাই দিছোঁ। 31তম বাৰ্ষিক হাটৌ গাঁও আঞ্চলিক ৰঙালী বিহু সন্মিলনী, স্থান হাটৌ গাঁও, তাৰিখ 21 আৰু 22 বহাগ, ইংৰাজী 4 আৰু 5 মে। তো বন্ধুসকল, এয়া চাব পাৰে, এইফালে মানে আমাৰ ফটো আছে আৰু সেইফালে মানে আমাৰ মানে 22 বহাগত কণ্ঠশিল্পী, এয়া চাব পাৰে 5 মেত আহিব ৰাকেশ ৰিয়ান আৰু প্ৰীতি কলিতা। চাব পাৰে ষ্টেজখন একদম পুৰাপুৰি টিপ টপ সাজোৱা হৈয়ে গ'ল। এয়া চাব পাৰে আৰু মানুহবিলাকে কিবা কৰি আছে, ফেশ্বন শ্ব' না নাচি না হাঁচি আছে, এয়া চাব পাৰে। মানে আমাৰ মুকলি কৰাটো আমাৰ গাঁৱৰ বিহু ন, হয়, এইটো কাৰণে আমি অলপ মঞ্চটো চাই আছে এইবিলাক ছোৱালীবিলাক, এইটো কাৰণেহে আৰু কি আমি প্ৰেক্টিছটো কৰি আছে। হয় নেকি? কাৰণ গাঁৱৰ ছোৱালীবিলাকে বিহু নাচিব অহাকালি, সেইকাৰণে মানে প্লেচটো মিলে না নামিলে জাগাটো, এইটো চাই আছে না। এইটো চাই আছে। ইফালে বাবুল আহিছে, এইফালে জোন আহিছে। আজি বিহু বুলি আহিছে না আপোনালোকে? আজি বিহু বুলি আহিছে চাবলৈ না। ইমান দূৰৰ পৰা আহিছো, হয়, লেথেংপাৰা বুলি কয়, লেথেংপাৰা। তাকো ইমান দামী দামী বাইক লৈ চাব পাৰে, আজিয়ে বিহু চাবলৈ আহিছে। চাওকচোন কিমান এডভান্স। যোনহতে আহি গ'ল, চাব পাৰে একদম বাইক চাইক লৈকে আহি গ'ল মানুহবিলাকে। আপোনালোকে কি কৰি আছে, আহক জলদি, একদম পটাপট আহি যাওক আৰু একদম জাগা লৈ থাকক। ইফালে চাব পাৰে হৰিশ দা আৰু এইফালে মৰেং দা। এই মৰেং দা, কেনেকুৱা খবৰ চবৰ, ভাল আছে না? অহাকালি বিহু, একদম মজাকে নাচিব না। আপুনিতো বিহু নাচিব। আপোনালোকৰ গাঁৱৰ টিম আছে না বিহু নাচ? হয় হয়, মানে যোৱা বছৰে দেখিছিলো, মানে আপুনিতো এই শুন কথাটো, আপুনিতো বিহু দলত মানে ছোৱালী হৈ নাচিছিল যোৱা বছৰে। এইবাৰ কি হৈ নাচিব, ছোৱালী নে ল'ৰা? এইবাৰ আমাৰ ছোৱালী বহুত কাৰণে এইবাৰ ল'ৰা হৈ নাচিম। ল'ৰা হৈ নাচিব। আমাৰ মৰেং দাই একদম ফাটাফাটি মানুহ, কিন্তু বহুত কম আছিল আগতে, মানে ছোৱালী হৈ নাচাৰ কাৰণ হৈছে মানে নাচনী কম আছিলে আগৰ বছৰত, আৰু এইবাৰে মানে নাচনী অভাৱ নাই, সেইকাৰণে এইবাৰ ল'ৰা হৈ নাচিব আমাৰ মৰেং দাই। মজা, চাই থাকক। অহাকালি দেখুৱাইছো পতাকা উত্তোলনটো আপোনালোকে কৰিব সুন্দৰ। অহাকালি ৰাতিপুৱাই ভিডিঅ'টো দি আছো, মৰেং দাই একদম তামাম ফাটাফাটি নাচিব। আপুনি গান গাব? মজা মজা, ফেন্টাষ্টিক।